চাওক আজিৰ তাৰিখত বহুত আমাৰ গাঁৱৰ মানুহ এতিয়া মুখে মুখে তেওঁলোকৰ এটাই কথা সোমাই গৈছে যে বৰ্তমান চৰকাৰ আজি দুখীয়া মানুহৰ নহয়, বৰ্তমান চৰকাৰ নিজকে ধনী কৰাত ব্যস্ত আৰু সেইকাৰণে প্ৰত্যেক পঞ্চায়তৰ ভিতৰত মূল কামখিনিয়ে হোৱা নাই। যদি ৰাস্তা আপোনালোকে চায়, ৰাস্তা কামখিনিয়ে হোৱা নাই আৰু তাৰপিছত যদি আপোনালোকে চায় যে আজি বৰ্তমান চৰকাৰ যিমানবোৰ শ্লোগান ওলালে প্ৰত্যেক শ্লোগান ফাঁকি আজি না আঁচনি নহয়, যি তেওঁলোকে ৰাজহুৱা যিখিনি শ্লোগান বা দাবী জনাইছে গোটেইখিনি ফাঁকি। তেওঁলোকে ক'লেগে ঘৰে ঘৰে পানী যাব। এতিয়া ঘৰে ঘৰে পানী ক'ত? আমি ঘৰে ঘৰে পাইপ দেখিছোঁ, কিন্তু পাইপ আছে, পানী নাই। সেইটো বহুত ক্ষেত্ৰত মানুহে আজি খোৱা পানীৰ ক্ষেত্ৰত ডাঙৰ এটা সমস্যা। মানুহবোৰ পুখুৰী পানী খাইছে, মানুহবোৰ মানে প্ৰদূষিত পানী খাইছে আৰু বিভাগৰ মন্ত্ৰী শুই আছে, বিভাগৰ মুখ্যমন্ত্ৰী শুই আছে। তেওঁ নিজৰ এজন ঘনিষ্ঠ মন্ত্ৰীৰ পদ দিয়ালে, সেয়ালৈ তেওঁলোকে সন্তুষ্ট। কিন্তু আজি যে ইয়াত খোৱা পানী লৈ যে ডাঙৰ সমস্যা, এইটো তেওঁলোকে শুদ্ধ কৰিব পৰা নাই। ইয়াৰ আগত আমি যিসকল সীমা অঞ্চলত থাকে তেওঁলোকৰ আজি দেখিছে যে আজি তেওঁলোকৰ লাহে লাহে তেওঁলোকৰ মাটি গুচি গৈ আছে। আজি অসম আৰক্ষী যদি গুগল মেপ চাই অলপ সিপাৰ গ'লে আজি অসম আৰক্ষীকো ধৰা গৈছে। আজি এনেকুৱা এটা অৱস্থা। আমিতো দেখিছিলোঁ এটা সময়ত যে মুখ্যমন্ত্ৰী অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে আলাপ আলোচনা কৰিছে, কিন্তু এতিয়াতো সীমা একো নিৰ্ধাৰিত কৰিব পৰা নাই। নাগালেণ্ডত এটা বিজেপিৰ লগত সংযোগ থকা এটা চৰকাৰ আছে, তথাপিও তেওঁলোকে ক'ব পৰা নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে মাটি। আজি এইখন চৰকাৰ জাতি মাটি ভেটি নামত আহিছে, কিন্তু খিলঞ্জীয়া মানুহে মাটি পোৱা নাই। গোটেই মাটি আজি লাহে লাহে দিছপুৰৰ এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ ওচৰত এজন বিশেষ মহিলাৰ ওচৰত গৈ আছে। আজি মুখ্যমন্ত্ৰী দেখা গৈছে জাপানৰ ৰোড শ্ব' কৰিছে বিনিয়োগকাৰীক আকৃষ্ট কৰিবৰ কাৰণে। কেনেধৰণে আপুনি গোটেই বিষয়টো চাইছে? আমাৰ স্থানীয় উদ্যোগখিনিয়ে তেওঁলোকে সহায় কৰিব পৰা নাই। এটা পিছত এটা উদ্যোগ বন্ধ হৈ গৈছে। আজি বিভিন্ন আপোনালোকৰ কাগজ কল চাওক, আপোনালোকৰ আমাৰ থলুৱা যিখিনি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পাব্লিক ছেক্টৰ ইউনিটবোৰ চাওক, চিমেণ্ট চাওক, থলুৱা উদ্যোগখিনিয়ে তেওঁলোকে চলাব পৰা নাই। তো যদি থলুৱা আমাৰ অসমীয়া যুৱকসকল উদ্যোগ চলাব পৰা নাই, তেওঁলোকে বিভিন্ন ঘাট প্ৰতিঘাত সন্মুখীন হ'বলৈ হৈছে, তো একে সমস্যা বাহিৰৰ নহ'ব নেকি? অসমৰ মানুহকতো তেওঁ বাৰম্বাৰ মিছা কথা কৈ এতিয়া অসমৰ মানুহক আৰু মিছলীয়া কথা ক'ব নোৱাৰে। এতিয়া মিছা কথা ক'বলৈ তাত গৈছে, তেওঁলোকক মানে টুপি পিন্ধাইছে। অসমৰ মানুহবোৰতো এতিয়া গম পাই গৈছে যে আমাৰ ইয়াত আজি দোকানৰ অৱস্থা চাওক, আজি ই ৰিক্সা চালকৰ অৱস্থা চাওক, সৰু সৰু দোকানদাৰ, সৰু সৰু মাছ বেপাৰী, তেওঁলোকৰ অৱস্থা নাই। তো উদ্যোগ আমাৰ অসমৰ থলুৱা উদ্যোগে তেওঁলোকে সৃষ্টি কৰিব পৰা নাই, বাহিৰৰ পৰা উদ্যোগ অনাটো দূৰৰ কথা। তো অসমৰ মানুহকতো এবাৰ মিছা কথা ক'লে, দুবাৰ ক'লে, এতিয়া মিছা কথা ক'বলৈ জাপান লৈ গৈছে। উমৰাংচুৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত কি কৰিব? লুইনজ্যোতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে চিণ্ডিকেট চলি আছে বৰ্তমানে কাৰ্বি আংলঙতো। সেইখিনি কথাটো আমি আগৰ পৰাই কৈ আছোঁ, সদনৰ ভিতৰত আমি কৈ আছোঁ, আৰু সেইটোৱে দেখায় যে এয়া হ'ল তেওঁলোকৰ উদ্যোগ। যে তেওঁলোকে এইখিনি কথা জাপানত গৈ নক'ব যে অসমত যদি উদ্যোগ চলি আছে, কয়লা উদ্যোগ চলি আছে, শিলৰ উদ্যোগ চলি আছে, বালি উদ্যোগ চলি আছে, আৰু উদ্যোগ প্ৰশাসনে নহয়, উদ্যোগ চিণ্ডিকেটে চলাইছে। এইখিনি কথা তাৰপৰা তেওঁ জাপানত গৈ দক্ষিণ কোৰিয়াত গৈ কৈছেনে নাই? তেওঁ কৈছে নেকি যে উমৰাংচত কিমান মানুহৰ মৃত্যু হ'ল? তেওঁ কৈছে নেকি যে অবৈধ কয়লা খনন তেওঁলোকে ৰুদ্ধ কৰিব পৰা নাই? তেওঁ ক'ব পাৰিছে নেকি যে কাৰ্বি আংলঙত যে যিজনক লৈ গৈছে, যে কাৰ্বি আংলঙত কিমান অবৈধ আজি তাত খনন চলি আছে, পাহাৰে পাহাৰে তাত মানে আজি তাত কাটি লৈ শেষ কৰি দিছে? এইখিনি কথা তেওঁলোকে কোৱা নাই। তো বহুত আমাৰ বৰ্তমান ৰাইজে বুজি পাইছে যে এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ উন্নতি বাহিৰে অসমৰ জনসাধাৰণৰ উন্নতি হোৱা নাই, আৰু অসমৰ জনসাধাৰণ আজি এটা বিকল্প বিচাৰিছে, আৰু এই বিকল্প ভাৰতীয় জাতীয় কংগ্ৰেছ দলহে হ'ব পাৰে পিছত।